অৰুণোদয় আঁচনিৰ পৰা হিতাধিকাৰীৰ নাম কৰ্তনক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। দলীয় লোকক চাই অৰুণোদয় আঁচনি দিছে চৰকাৰে। ভয় দেখুৱাই ভোট আদায়ৰ চেষ্টা চলাইছে বিজেপিয়ে। এই ধন কোনো মন্ত্ৰী বিধায়কৰ নহয়, ৰাইজৰ কৰ কাটলৰ ধন। সেয়েহে যোগ্য লোকে লাভ কৰক অৰুণোদয় আঁচনি। জনসাধাৰণৰ প্ৰাপ্য অধিকাৰ কাঢ়ি নিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। মৰাণত এইদৰে অৰুণোদয় আঁচনি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লোকসভা নিৰ্বাচনত এই অঞ্চলসমূহত বিশেষকৈ গ্ৰাম্য প্ৰধান অঞ্চলসমূহত ৰাইজে মোক ভোট দিয়া বুলি বহুতক ভয় ভাবুকি খুৱাই অৰুণোদয় তেওঁলোকে আঁচনি কাটি দিছে, নাম কাটিছে। এই কথা আমি দেখিবলৈ পাইছোঁ। বহু জেগাত প্ৰতিবাদ হৈছে। গতিকে যি প্ৰাপ্য অধিকাৰ আছে সেই অধিকাৰ কাঢ়িব নোৱাৰে, কাৰণ অৰুণোদয় ধন তেওঁলোকৰ ঘৰৰ টকা পইচা নহয়। এয়া জনতাৰ কৰ কাটল, আমাৰ খাজানা, আমি দিয়া বিভিন্ন টেক্স, বিদ্যুতৰ যি কৰ বা বিভিন্ন ধৰণৰ কৰ কাটলে আমি এই টকা পইচা তেওঁলোকে অৰুণোদয় পাইছে। গতিকে যি অৰুণোদয় তেওঁলোকে কাটিবলৈ চিন্তা চৰ্চা কৰিছে সেইটো বন্ধ কৰিব লাগিব। আৰু এই যিটো মানে তেওঁলোকৰ দৃষ্টিভংগী, তেওঁলোকৰ বিজেপিৰ মানুহ চাই দিয়ে, বিজেপিৰ মানুহৰ অঙহী বঙহীক দিয়ে, প্ৰাপ্য অধিকাৰ পাব লগা যিসকল অৰুণোদয় আঁচনিৰ ধন পাব লগা মানুহক নিদিয়ে, সেই কথাটো বন্ধ কৰিব লাগিব। এয়া ধন বিজেপিৰো ধন নহয়, এয়া বিধায়ক বা মন্ত্ৰীৰ ধনো নহয়, এয়া ৰাইজৰ ধন, জনতাৰ ধন। যি উপযুক্তভাৱে পাব, যি অৰ্থনৈতিকভাৱে পিছপৰা, যি পাব লাগে প্ৰাপ্য অধিকাৰ আছে, কাৰোবাৰ ল'ৰা ছোৱালী নাই, কোনোবাই হাজিৰা কৰি খায়, তেওঁলোকে পাব লগা অৰুণোদয় ধন পাব লাগিব। এইটো মুখ্যমন্ত্ৰী তেওঁৰ ঘৰৰ ধন নহয়, নাই ৰাজকোষৰে ধন হয়, এইটো জনতাৰ ধন হয়, এইটো মুখ্যমন্ত্ৰীৰ ধন নহয়। ৰাজকোষটো উদঙে কৰিলে, সেইকাৰণে ইমান 1,52,000 কোটি টকা তেওঁলোকৰ ঋণৰ বোজা। তাৰ পাছতো লোন লৈ অৰুণোদয় দিছে, ঠিক আছে, কিন্তু অৰুণোদয় মানুহে পাব লগা মানুহে পাব লাগিব। এইটো তেওঁলোকৰ বিজেপি চাই বিজেপিৰ কাম কৰি থকা মানুহৰ ভাগিনীয়েক ভতিজাক চাই অৰুণোদয় ধন দিব নোৱাৰিব।